সিদ্ধান্ত হিচাপে তেনেকুৱা নহয়, আমি এটা পৰ্যালোচনা কৰিছোঁ আৰু যিহেতু দুমাহৰ পিছতেই ইলেকশ্যন নিৰ্বাচনৰ নটিফিকেশ্যন হ'ব, সেইকাৰণে আমি অলপমান প্ৰিপাৰেশ্যনটো আমাৰ দলীয়ভাৱে প্ৰস্তুতি আমি কেনেকৈ চলাম, কি কৰিম কি নকৰিম, আমাৰ প্ৰত্যেকখন আঞ্চলিকৰ পৰা আৰু আমাৰ ভাতৃ ভগ্নী সংগঠনৰ সভাপতি সভানেত্ৰীসকলক মাতি আনি আচলতে আমি আমাৰ প্ৰস্তুতি সভা এখন, গতিকে প্ৰস্তাৱ কেইটামান আমি এনে সাংগঠনিক কিবা প্ৰস্তাৱ লৈছোঁ, সেইটো মূলগত কথা নহয়। মূলগত কথা অহা নিৰ্বাচনত আমি নিজকে প্ৰস্তুত কৰাৰ কাৰণে এই দুমাহত কি কৰিম কি নকৰিম তাৰে কাৰ্যসূচী আমি আজি প্ৰস্তুত কৰিছোঁ। চাওক, মোৰ সম্পত্তি ক'ত? মোৰ সম্পত্তিটো হৈছে ৰাজনীতিত মোৰ কৰ্মকৰ্তাসকল আৰু শিৱসাগৰৰ ভোটাৰ ৰাইজ। গতিকে সকলোৰে মুখত যেতিয়া মই সকলোৰে হেৰিত দেখিছোঁ যে অসম গণ পৰিষদৰ কাৰণে একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা সকলোৱে এইবাৰ নিৰ্বাচনত অসম গণ পৰিষদৰ হৈ থিয় হ'ব বুলি এটা পৰিৱেশ সৃষ্টি হৈছে, সেইকাৰণে মনত ভাল লাগিছে। শুনক, টিকেট সম্পৰ্কত শেহতীয়াভাৱে চূড়ান্ত সিদ্ধান্তটো হ'ব আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিলীপ শইকীয়া আৰু তেখেতসকলৰ ওপৰত থকা ৰাষ্ট্ৰীয় সভাপতি এইবিলাকৰ লগত লগ লাগি তেখেতলোকে চূড়ান্ত সিদ্ধান্ত ল'ব। কিন্তু অসম গণ পৰিষদৰ পৰা এটা সিদ্ধান্ত হৈছে অসম গণ পৰিষদৰ পৰা যে শিৱসাগৰত আমি নিৰ্বাচন খেলিম আৰু আমাৰ জিলা কমিটিয়ে ক'ব প্ৰাৰ্থী কাক ঠিক কৰিছে, জিলা কমিটি আপোনালোকক জনাব প্ৰাৰ্থী কাক ঠিক কৰিছে। আজি সভাটো সেই কথাটোৱে আমি কথাটো কৈছোঁ যে অসম গণ পৰিষদে শিৱসাগৰ সমষ্টিটো বিচাৰিছে, তাৰ কাৰণে আমি যিখিনি প্ৰস্তুতি লাগে পূৰ্ণভাৱে সেই প্ৰস্তুতিটো আমি কৰিছোঁ। ইতিমধ্যে আপুনি উল্লেখ কৰিছে দুটা কথা, টিকেট লাগিব, সেইটোতো কৈয়ে আছোঁ, আজিও ক'লোঁ, আজিও আপুনি ৰিপিট কৰিব পাৰে। টিকেট অসম গণ পৰিষদে দিম বুলি কৈছেই, আমাৰ নেতৃবৃন্দই কৈছে যে আমি শিৱসাগৰত সংগঠন কৰিব লাগে আৰু মাননীয় অতুল বৰা, মাননীয় কেশৱ মহন্ত, বীৰেণ বৈশ্য, ফণীভূষণ চৌধুৰী এখেতসকলৰ তৰফৰ পৰাও সম্পূৰ্ণভাৱে শিৱসাগৰ সমষ্টিত প্ৰস্তুতি চলাবলৈ আমাক তেওঁলোকে নিৰ্দেশ দিছে আৰু এই নিৰ্দেশমতে আমি কামত আগবাঢ়িছোঁ। এইবাৰো দিব পাৰে, দুটা তিনিটা দিলে কি লোকচান আছে? আপুনি বেয়া পাব নেকি? আপুনি দুটা দিলে বেয়া পাব নেকি? আমি দলগাঁওটো বিচৰা নাই আৰু দলগাঁওটো দিলেও আমি ল'ম, সেইটো অসুবিধা নাই। কিন্তু জিকিব পৰা সম্ভাৱ্য চিট এটা মঙলদৈ আৰু শিৱসাগৰৰ ভিতৰত শিৱসাগৰটো লাগে বুলি আমি দৃঢ়তাৰে কৈ আছোঁ। নিশ্চিত আমি আমাৰ দলত আমাৰ অসম গণ পৰিষদ দলৰ মজিয়াত শিৱসাগৰ লাগিব, এইটো আমি নিশ্চিত। আমি কষ্ট কৰি আছোঁ দিনে নিশাই। আজি চাওক, আজি ঐতিহ্যমণ্ডিত এই লখিমপুৰ পুখুৰী মীনমহলৰ পাৰত আমাৰ পুৰণা বছৰটো বিদায় দিয়া আৰু নতুন বছৰক আদৰণি জনোৱাৰ কাৰণে আমাৰ শিৱসাগৰ সমষ্টি কমিটিয়ে এটা প্ৰীতি ভোজনৰ ব্যৱস্থা কৰিছিল আৰু আমাৰ কৰ্মকৰ্তাসকলৰ আয়োজন কৰিছিল। আমাৰ 26খন আঞ্চলিকৰ প্ৰতি আঞ্চলিকৰ পৰা দুজনকৈ বিচাৰিছিল সভাপতি সম্পাদকক, কিন্তু আচৰিত ধৰণে আমি উৎসাহিত এইকাৰণেই হৈছোঁ যে 10জনকৈও আহিছে একোখন আঞ্চলিকৰ পৰা। বুথ কমিটিৰ পৰা দুজনকৈ বিচাৰিছিল সভাপতি সম্পাদক, কিন্তু এটা বুথৰ পৰা 4-5জনকৈ আহিছে। ইয়াতকৈ আৰু উৎসাহ কি লাগে আমাক? শিৱসাগৰ সমষ্টিত এটা খুব ৰমৰমীয়া হৈছে সংগঠনটো আৰু উৎসাহজনক হৈছে। আমাৰ দুবাৰকৈ বিধায়ক হোৱা কালাগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন ৰায়চৌধুৰী আছে, আমাৰতো নেতাগৰাকী আছে ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া, দিনে নিশাই শিৱসাগৰত তেওঁ ইয়াতে বাহৰ বান্ধি লৈছে, সকলোৱে দেখিছে আপোনালোকে যোৱা বিশেষকৈ বছৰটোত। আৰু লাষ্ট 6 মাহ তেওঁ দিছপুৰ বা তেওঁৰ গুৱাহাটীস্থ ঘৰ বাদেই দিছে, মঙলদৈত থাকে, শিৱসাগৰত থাকে। এনে এটা পৰিৱেশৰ সেইকাৰণে ভাল সৃষ্টি হৈছে। আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলো আহিছে, ডক্টৰ শচীন চৌহৰীয়া, আমাৰ হবিবুৰ ৰহমান ডাঙৰীয়া, আমাৰ জিলা কমিটিৰ সম্পাদক সভাপতি স্বৰাজ ডেকা, ডিম্বেশ্বৰ বৰা প্ৰমুখ্যে আমি গোটেই টীমটো আজি ইয়াত আহিছোঁ। খুব ভাল লাগিছে। শিৱসাগৰত যুৱশক্তি, আমাৰ যুৱ পৰিষদ, দৰং জিলা যুৱ পৰিষদ, শিৱসাগৰ সমষ্টি যুৱ পৰিষদ, মহিলা পৰিষদ
আমাৰ কৃষক পৰিষদ আটাইখিনি আমাৰ যিখিনি ভাতৃভগ্নী সংগঠন এই আটাইখিনি বিষয়ৰ আজি ইয়াত সমবেত হৈছে এটা সুন্দৰ পৰিৱেশ আৰু চিপাঝাৰ সমষ্টি আমি 100% পাম বুলি নিশ্চিতভাৱে আমি কাম কৰিছোঁ। আমাৰ মিত্ৰ দল আমাৰ জ্যেষ্ঠ ভাতৃ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ওপৰত আশীৰ্বাদ আছে, আমাৰ মৰম কৰিব এইবাৰ। আমিও তেওঁলোকৰ লগত ধৰাই আছোঁ, অতীততো আছোঁ, ভৱিষ্যতেও আমি থাকিম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ চৰকাৰ হ'ব।